ছাগলী কি বিস্কুট খাব দিছিলে? আমি যেটো খাইছোঁ সেইটোৱে দিছোঁ। কি বিস্কুট? গুড ডে। লাভ হ'ল নে লোকচান হ'ল? আমাৰতো লাভ হ'ল, কিন্তু গৃহস্থ লছ হ'ল। কিমান দিনৰ পৰা এইটো কাম কৰি আছে? এদিনে সিদিনাই কৰিছিলোঁ ছাৰ। ছাগলী কি বিস্কুট খাব দিছিলে? আমি যেটো খাইছোঁ সেইটোৱে দিছোঁ। কি বিস্কুট? গুড ডে। গুড ডে। কিমান টকাত কিনি আনিছিলে? 10 টকা আছিলে, পেকেট 2 পেকেট ল'লোঁ। আৰু ছাগলীৰ ছাগলীটো আছেই দিলোঁ, খাইছিলোঁ। ছাগলীত কিমান পইচা পালে? ছাগলীৰ লাভ কিমান হ'ল? ছাগলীৰ 1000 টকা। লাভ হ'ল নে লোকচান হ'ল? আমাৰতো লাভ হ'ল, কিন্তু গৃহস্থ লছ হ'ল। গৃহস্থ তোৰ খৰচ কিমান হ'ল? 10 টকা। 10 টকা আৰু লাভ হ'ল? এইটো কামত এদিনেই ক'ৰ পৰা নিছিলে ছাগলী? কেইটা নিছিলে? দুটা আছিল। কি গাড়ী আনিছিলে লগত? গাড়ী আছিলে মাৰুতি। হা? বেলেনো। দুটা ছাগলী উঠাই লৈ গৈছে। গাড়ীখন কাৰ? হা? মাহিৰ। কিমান দিনৰ পৰা এইটো কাম কৰি আছে? এদিনে সিদিনাই কৰিছিলোঁ ছাৰ। কেইটা ছাগলী? দুটা ছাগলী। কি হ'ল ছাগলীকেইটা কি কৰিলা? হা? এটা বিক্ৰী কৰি দিছোঁ, এটা খাইছোঁ। এটা খাইছা? কেইজন আছিল তোৰ লগত? হা? দুজন। কোন কোন আছিল? মই আৰু এজন ল'ৰা। তই ড্ৰাগছো খাওঁ নেকি? সেনেকৈ খাব নকৰোঁ। মাজে মাজে খাওঁ। ক'ৰ পৰা খাওঁ? এই ষ্টেচনৰ পৰা। ষ্টেচনৰ পৰা কিনি আনো। আৰু কোন কোন আছে? আৰু নাই আৰু। হা? নাই আৰু। কি নাম তোৰ? ভৱেশ বাবা। ভৱেশ বাবা। ঘৰ ক'ত? মঠঘৰীয়া। মঠঘৰীয়া। আৰু ইয়াৰ ঘৰ? ঘৰ চুৰুত তিনিআলি। কি নাম? কি নাম তাৰ? কি আছে? নাম শ্ৰী যুগল চৌধুৰী, ৰঙলাট গাঁৱত। আজি 6 মাহৰ পৰা মোৰ প্ৰায় 5টা ছাগলী চুৰাই নিলে ৰাস্তা ঘাটৰ পৰা। আজি কিছুদিন আগতে খাহী ছাগলী দুটা আছিল, ৰাস্তাৰ পৰা উঠাই থৈ গৈছে বেলেনো গাড়ী এখনে। সেয়ে গৌৰীপুৰ আৰক্ষী চকীয়ে চোৰকেইটা কৰায়ত্ব কৰিছে, লগতে গাড়ীখনৰো কৰায়ত্ব কৰিছে। তাৰ বাবে গৌৰীপুৰ থানালৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চোৰকেইটা কৰায়ত্ব কৰাৰ বাবে। এতিয়া যাতে উচিত শাস্তি দি মোৰ যাতে ছাগলী দুটাৰ প্ৰাপ্যখিনি তেখেতসকলে কিবা এটা ব্যৱস্থা কৰি দিয়ে চোৰৰ পৰা, এইটোৱে মই কামনা কৰিছোঁ। এই নিচিনা ওচৰে পাজৰে আৰু বহুত মোৰ বুলি নহয়, আমাৰ সেই অঞ্চলত বহু ছাগলী নিয়েছে। মোৰ বুলি নহয়, বহুত ছাগলী চলিছে আমাৰ সেই অঞ্চলত, কিন্তু কোনোদিন ধৰিব পৰা নাছিলোঁ। কিন্তু সেইদিনাখন কিবা ভাগ্যক্ৰমে গাড়ীখন কিবাকৈ নাম্বাৰখিনি পোৱা গ'ল। অকল ছাগলীয়ে চোৰ নে আৰু বেলেগো চোৰ আছে? গৰু চোৰ হৈ আছে। মোৰেতো যোগাল কাইদা বুলি নোহোৱা হৈছে, চোৰ হৈছে। মোৰ ঘৰৰ ওচৰৰ মানুহৰো চোৰ হৈছে, এনেকৈ বহুত গৰু চোৰ হৈছে। আৰু ছাগলীটো আৰু প্ৰায় ৰেগুলাৰ বুলি ক'লেও ভুল পোৱা নহ'ব।